শেহতীয়াভাৱে বিটিডি অঞ্চলত ৰাষ্ট্ৰবিৰোধী শক্তি জাগ্ৰত হোৱাৰ কথা অভিযোগ উত্থাপন কৰিছে জনজাতি ধৰ্ম সুৰক্ষা মঞ্চৰ তৰফৰ পৰা আৰু তেওঁলোকে কৈছে যে বিটিআৰ অঞ্চলত তেওঁলোকে পৰিকল্পিতভাৱে তেওঁলোকৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে আৰু যাৰ জৰিয়তে ৰাষ্ট্ৰবিৰোধী শক্তি ইয়াতে সক্ৰিয় হ'ব ধৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু মোৰ সৈতে আছে সংগঠনটোৰ চিৰাং জিলাৰ সভাপতি শংকৰ ইছলাৰী ডাঙৰীয়া আৰু তেখেতৰ পৰা মই সমগ্ৰ কথা জানিব চেষ্টা কৰিম যে আপোনালোকৰ সংবাদমেলত পাতি যি অভিযোগ কৰিছে যে কি অভিযোগ আৰু ইয়াৰ উদ্দেশ্যটো কি বা আপোনালোকে কি তথ্য পাইছে আমাৰ উদ্দেশ্যটো হ'ল যে ইয়াতে বাংলাদেশী মানুহ জেহাদী মানুহ প্ৰশ্ৰয় হৈছে সন্দেহজনক জেহাদী মানুহ প্ৰশ্ৰয় হৈছে বহুত জাগাত বিটিআৰ অঞ্চলত এতিয়া আপাৰৰ পৰা ইয়াতে এটা সেফ জোন হিচাপে একেতে বাছি লৈছে সেইটো আমাৰ সন্দেহজনক নাগৰিকটোতো আছেই আৰু জেহাদীও বহুত আছে আমাৰ হেতু প্ৰমাণ হৈছে আৰু কি ইয়াতে বহুতবাৰ ইয়াত প্ৰমাণ হৈছে আগতেও প্ৰায় 11 বছৰ আগতেও ৰাইফল কাঢ়ি লৈছে 4টা না 5টা আৰ্মছ কাঢ়ি লৈছে আমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত তাৰো কোনো তদন্ত হোৱা নাই এৰেষ্ট হোৱা নাই এটা বোধহয় আৰ্মছ ৰিকভাৰী হৈছে বাকীকেইটা ৰিকভাৰী হোৱা নাই এতিয়া এই আৰ্মছবিলাকো সিহঁতৰ লগত থাকিব এডিশ্যনেল সিহঁতৰ আৰু বহুত আৰ্মছ থাকিব সিহঁতে সক্ৰিয় আছে ইয়াত প্ৰত্যেক পইণ্টত সিহঁতে সক্ৰিয় আছে এনি ইনসিডেন্ট সিহঁতে ৰেডি আছে যেতিয়া এটা সৰু ঘটনা হ'লেও তাতে সিহঁতে মাছ পপুলেশ্যনলৈ এটাক কৰে আৰু কি এইটো জেহাদী গ্ৰুপ প্ৰত্যেকতে সিহঁতে অৰ্গেনাইজেশ্যন কৰাটো এইটো লজ্জাজনক এই এটা গণতান্ত্ৰিক দেশত গতিকে মই কঠোৰ অনুৰোধ কৰোঁ যাতে এনেকৈ নহয় যেটো সেইদিনা আইনদীত ঘটনা হ'লে 20 তাৰিখত মানে পুলিচৰ সন্মুখতে মাৰপিট কৰি মানুহ চকু ওলোৱাৰ পৰ্যন্ত সিহঁতে প্ৰচেষ্টা কৰিছিল হাড়টো কামি হাড়টো 3টা ভাঙিছে ল'ৰা বেচাৰা ড্ৰাইভাৰ মানুহ জনজাতীয় ড্ৰাইভাৰ মানুহ একেতো ট্ৰিটমেণ্টৰ কোনো ব্যৱস্থা কৰা নাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমাৰ কোনো ব্যৱস্থা কৰা নাই একেতে এতিয়া 3 দিন পিছত মৰম লগা দুখ লগা ইহঁতে কবিৰাজৰ আশ্ৰয় এই যে গছৰ হিপাতি ঠিক কৰিবলৈ কচুগাঁও অঞ্চলত ৰাওনা হ'ল ইমান আমাৰ এতিয়া দেশ এটা ডাঙৰ এটা ডেমক্ৰেটিক দেশ ইণ্ডিয়া অসম ইমান আপ টু ডেট হস্পিটেল আছে তথাপি গছৰ হিপাতি ঠিক কৰিবৰ কাৰণে কচুগাঁও অঞ্চলত একেতে দাওহা বসুমতাৰীয়ে কচুগাঁও অঞ্চলত গ'ল যোৱাকালি ৰিলিজ কৰি জোৰ জবৰদস্তি ৰিলিজ পইচাও নাই টাকা নাই কোনো মানুহ কোনো লিডাৰ সংগঠনৰ কোনো সাহায্য একেতক সন্দেহবতক দিয়া নাই এতিয়া মানে সাধাৰণ ঘটনা আলম লৈ এনেকা ধৰণৰ আক্ৰমণ বা সংগঠিত ৰূপত ঘটনা সংগঠিত কৰে নেকি ইহঁতে বহুতবাৰ ইহঁতে আক্ৰমণ কৰে মানুহবিলাক কোনো প্ৰেছ বিজ্ঞপ্তি কোনো প্ৰটেষ্ট নাই কোনো কোৱা নাই সেইকাৰণে মই বাধ্যবদ্ধ আজি সেইটো প্ৰেছ মিটটো কৰিব বাধ্য হৈছে যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় এতিয়া কি দেখিছে পৰিস্থিতি ধৰ ক'ৰ পৰা মানুহখিনি আহিল বা তেওঁলোকৰ কাৰ্যকলাপ কিদৰে কৰিব পৰিস্থিতি বিখম হ'ব আমিও আন্দোলন কৰিম আন্দোলন তীব্ৰ গতিত আন্দোলন কৰিম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ পৰা যাতে জনজাতিৰ ওপৰত এনেকৈ হাত নিদে আৰু যেনেকৈ জনজাতিৰ ভিতৰত সিহঁতে যাতে জেহাদী কাৰ্যকলাপ নহয় মই অৰ্গেনাইজ কৰিম গোটেই বিটিআৰ অঞ্চলতো যাতে এনেকৈ কোনোদিন ঘটনা নহয় ডেমক্ৰেটিকভাৱে আমি আন্দোলন কৰিম ইহঁতে প্ৰশ্ৰয় ইয়াত কেনেকৈ পালে ইমান সাহস কেনেকৈ পালে বেগদূৰত নিশ্চয় সিহঁতৰ জেহাদী আছে আৰু ইমান সংগঠন আছে সংগঠনবিলাক ধিক্কাৰ দিব লাগে হিন্দু মুছলমান যিমান সংগঠন আছে এইটো বস্তু ঘৃণাৰ পাত্ৰ আজি গণতান্ত্ৰিক দেশত এনেকৈ এজন মানুহক 100 জন মানুহ পিছা কৰি মাৰিব পাৰে নেকি মানুহ আমিতো নোৱাৰে বচাই পেলাই পুলিচক দিব লাগিছিল কি ঘটনা হৈছে পুলিচে তদন্ত কৰিলে হয় এইটো বৰ লজ্জাজনক ঘটনা গতিকে মই সেইটোৱেই বাৰ কঠোৰ অনুৰোধ কৰোঁ আমাৰ চিফ মিনিষ্টাৰ মহোদয়ক যে একেতে যাতে ইয়াৰ ওপৰত তীব্ৰ নজৰ দিয়ে মানুহ সন্দেহজনক লোকৰ ইয়াতে গতিবিধি দেখিছে সন্দেহজনকতো আছে সন্দেহজনক নহ'লে ইমান সাহস ক'ৰ পৰা পালে এনেকৈ ঘটনা বহুত হৈ আছে আৰু নাৰীৰ ওপৰত নাৰী কেলেংকাৰীটো আছেই আৰু বহুত তদন্ত কৰিবলগীয়া বাকী আছে আমাৰ চিৰাং বঙাইগাঁও ডিষ্ট্ৰিক্টটো বহুত চেঞ্চিটিভ এৰিয়া হৈ আছে জেহাদী ক্ষেত্ৰত নাৰীজনিত ঘটনাও মানে সংঘটিত হৈ থাকে সেইটো তদন্ত কৰিলে জানে গোটেই এডমিনিষ্ট্ৰেশ্যনে গম পাব লাগে ময়ে যদি গম পায় যে এডমিনিষ্ট্ৰেশ্যনে কিয় গম নাপায় গতিকে মই আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ কৰোঁ যাতে এই বস্তুটো তীব্ৰ গতিত তদন্ত কৰে আৰু যিমান সন্দেহজনক নাগৰিক আছে এইটো স্পট ভেৰিফিকেশ্যন কৰি ইয়াৰ পৰা বিটিডি ত্যাগ কৰিবৰ কাৰণে সিহঁতক নিৰ্দেশ দিব লাগে
এয়া আছিল জনজাতি ধৰ্ম সুৰক্ষা মঞ্চৰ চিৰাং জিলাৰ সভাপতি আৰু তেওঁতে কৈছে যে চিৰাং জিলাত শেহতীয়াভাৱে একাংশই টাৰ্গেট কৰি লৈছে আৰু সঘনাই বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যপন্থা তেওঁলোকে গ্ৰহণ কৰিছে আৰু সংগঠিত ৰূপত এই সমগ্ৰ ঘটনা সংগঠিত কৰি ভৱিষ্যতৰ কাৰণে ভয়াৱহ পৰিস্থিতিৰ ইংগিত বহন কৰা বুলি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ